গামোচাৰে সম্বৰ্ধনা জনাব মহামহিৰুহ দামোদৰ দেৱশৰ্মা দেৱৰ সুপুত্ৰ জ্যোতিষ শৰ্মা ডাঙৰীয়াই। এখন চেলেঙেৰে তেখেতক সন্মান যাচিব সদৌ নাগাৰাম সংঘৰ সভাপতি শ্ৰদ্ধাৰ কৈলাশ তালুকদাৰদেৱ। এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব কমলেশ্বৰ কলিতা ডাঙৰীয়াই। নৱনিৰ্বাচিত সভাপতি কমলেশ্বৰ কলিতা ডাঙৰীয়াই। আৰু এখনি প্ৰশস্তি পত্ৰ মই পাঠ কৰি দিছোঁ। প্ৰভু গোপাল নাগাৰানাম দল পাইকানা 2019 খ্ৰীষ্টাব্দ। বিশ্ববিশ্ৰুত লোকশিল্পী মাননীয় শ্ৰী হীৰকজ্যোতি শৰ্মাদেৱলৈ প্ৰশস্তি পত্ৰ। দিনাংক 16 আগষ্ট 2026 দেওবাৰ। হে মহান লোকশিল্পী, আপোনাক প্ৰণাম। গাঁৱৰ বোকা মাটিৰে সম্পৃক্ত আপোনাৰ শৈশৱ, মাটিৰ সুগন্ধিৰে সুগন্ধিত আপোনাৰ জীৱন। শৈশৱকালতে অসমৰ চহকী লোকসংগীতৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি লোকগীতৰ সোণসেৰীয়া বাটেৰে বাট বুলি জগত সভালৈ গতি কৰি আপুনি অসমীয়া কৃষ্টিৰ ভঁৰাল চহকী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিলে। বিশ্বৰ ভিন্ন প্ৰান্তত অসমীয়া লোকসংগীত পৰিৱেশন কৰি সমাদৰ বুটলাৰ লগতে আই অসমীকে গৌৰৱান্বিত কৰি সংগীত নাটক অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। নাগাৰা নামক বিষয় হিচাপে লৈ গৱেষণা কৰি আপুনি নামনি অসমৰ এই লোক পৰিৱেশ্য কলা বিধক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে আমি প্ৰভু গোপাল নাগাৰা নাম দলে আপোনাৰ নাগাৰা নামৰ মহামহিৰুহ দামোদৰ দেৱশৰ্মা স্মাৰক বঁটা প্ৰদান কৰি সন্মান যাচিলোঁ। 20 শতিকাৰ পঞ্চম দশকত পাঠক দামোদৰ দেৱশৰ্মাই যি পথত অগ্ৰসৰ হৈছিল সেই পথৰে পথিক আপুনি। লগতে গুৰুজনাই দি যোৱা হৰিনামৰ সৈতে জড়িত হৈ আপুনি সমাজত সুসংস্কাৰ আৰু আধ্যাত্মিকতা অটুট ৰাখিছে। আপোনাৰ এই সাধনা ভৱিষ্যতৰ বাবে পাথেয় হৈ ৰওক। আপোনাৰ অনাগত জীৱন প্ৰবাহ হওক অনিৰ্বাণ, অনিৰুদ্ধ, অপ্ৰতিৰোধ অজেয়। সেৱাৰে সত্যপদ ডেকা পাঠক আৰু সংগীবৃন্দ, প্ৰভু গোপাল নাগাৰা নাম দল। আৰু এই প্ৰশস্তি পত্ৰখন আগবঢ়াব আমাৰ প্ৰভু গোপাল নাগাৰা নাম দলৰ সদস্য ব্ৰজেন্দ্ৰ ডেকাই। লগতে শংকৰ মাধৱ আঞ্চলিক নাগাৰা নাম সংঘৰ অধিৱেশনত লোকশিল্পী হীৰকজ্যোতি শৰ্মালৈ নাগাৰা নামৰ মহামহিৰুহ দামোদৰ দেৱশৰ্মা স্মাৰক বঁটা আৰু এই স্মাৰক আগবঢ়াব সত্যব্ৰত ডেকা পাঠক প্ৰভু গোপাল নাগাৰা নাম দল। আৰু এই চেগতে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমাৰ শ্ৰদ্ধাৰ হীৰকজ্যোতি শৰ্মা দেৱলৈ। বজাব একো নাই, যেনেকৈ বজে তেনেকৈ বজাব। এটি গীত কৰিছিলোঁ, অকণমান ভলিউমটো বঢ়াব। হাতেৰে জনপ্ৰিয় এটি গীত, যথেষ্ট মৰম দিছিল। গীতটি প্ৰথমতে মই এজাৰ মুখতে শুনিছিলোঁ। তাৰপিছত বসন্ত পাটকিৰ আলমলৈ গীতটি আমি বাণী বন্ধন কৰিছিলোঁ, যথেষ্ট মৰম দিছিল। আপোনালোকে একেলগে ধৰিব, ভাল পাব। অ' ভাই নাগাৰা নামৰ শৈলী নামক নকৰিবা হেলা এই হৰি নামে সংসাৰত আহিব মৰণ সংকট বেলা। অ' ভাই নামক নকৰিবা হেলা।
আপোনাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিপন দা আহক, আপোনাক মিছ কৰি আছোঁ। সদৌ নাগাৰা সংঘৰ সভাপতি সম্পাদক প্ৰমুখে মোৰ অতিকৈ শ্ৰদ্ধাৰ প্ৰভুগোপাল নাগাৰা নাম দলৰ পাঠা প্ৰমুখে সমূহ সদস্যবৃন্দক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন মৰম আমাক যচা বাবে দামোদৰ দেৱ শৰ্মা তেখেতৰ নাম আমি শুনি আছিলোঁ, কিন্তু আজি তেখেতৰ প্ৰতি সন্মান জনাই আমাক যে মৰমকণ দিলে আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নাগা নামত অকণমান কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। বহুত দীঘলীয়া প্ৰচেছ, 6-7 বছৰৰ এটা জাৰ্ণি। কাম আগবাঢ়িও আছে, কাৰণ মই মানুহজন অকণমান ক'ৰবাত ঘূৰি থাকোঁ। গতিকে টেবুলত মনটো বহা ইমান সহজ কথা নহয়, ঘূৰি থকা মানুহ আপোনালোক এটাই গম পায়। গতিকে যি নহওক আশীৰ্বাদ কৰিব, কামটো যেন যাতে সফল হয়। আৰু মই আপোনালোকক এটা কথা অনুৰোধ কৰিছোঁ, আপোনালোকক ক'ব পৰা মোৰ দৰে নৰম মনুষ্যৰ ধৃষ্টতা একেবাৰে নাই। মই আপোনালোকক উপদেশ দিব পৰাও মোৰ সেই কোনো সাহস নাই। কিন্তু কনিষ্ঠ হিচাপত আপোনালোকৰ প্ৰতি সন্মান জনাই মই এটা কথাই আপোনালোকক অৱগত কৰোঁ। প্ৰথমতে এটা ভাল কথা কওঁ, নাগাৰ নামৰ দৰে কলা চাগে ভাৰতত আছে যদিও কম আছে। কাৰণ 1.5 ঘণ্টাৰ এটা অনুষ্ঠান, এজন পাঠকে একক অভিনয় কৰে, ইমান কিন্তু সহজ কথা বুলি আপোনালোকে নাভাবিব। আমি গীত গাওঁ বা অসমৰ বিভিন্নজন শিল্পীয়ে গীত গায়, বহুত কম শিল্পী আছে ডায়েৰীখন বা মোবাইল দি নহ'লে গীতটো সম্পূৰ্ণকৈ গাব নোৱাৰে। কিন্তু আপোনালোকে 1.5 ঘণ্টা সময় এটি নাম পৰিৱেশন কৰে, তাতোকৈ ডাঙৰ কথা সুৰখিনি। সুৰ মনত ৰখা ইমান সহজ কথা বা ইমান ধেমালি কথা নহয়। গতিকে নিজৰ কাৰণতে হাত চাপৰি মাৰক, এইটো ভাল কথা ক'লোঁ। এতিয়া অকণমান আমি আকৌ নেতিবাচক কথাৰ ফালে আহিছোঁ। আমি যেতিয়া বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰোঁ বা আমি যেতিয়া বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁ, তাত আমাক বহুতে কিছুমানে নেতিবাচক বুলি নাগাৰা নামক কয় যে আপোনালোকৰ নাগাৰা নাম কি চামালি, এই কিবা কিবি কৰি থাকে। তেতিয়া আমাৰ মনত কিন্তু যথেষ্ট দুখ লাগে, কাৰণ মই নাগাৰা নামক বহুত ভাল পাওঁ। গতিকে সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, সংস্কৃতি বা নাগাৰা নামৰ সংস্কৃতি কেতিয়াও আপোনালোকে বিজতৰীয়া নকৰিব। নাগাৰা নামৰ ইমান সুৰ আছে, নাগাৰা নামৰ ইমান নিজস্ব শৈলী আছে, কিয় আপুনি আধুনিক গীতৰ সুৰটোক ধাৰ কৰি নাগাৰা নামত সোমাই দিয়ে? গতিকে অনুৰোধ কৰিছোঁ, সংস্কৃতি গতিশীল যদিও স্থিতিশীল, যুগে যুগে তাৰ পৰিৱৰ্তন হৈও থাকিব, কিন্তু শিপাক বাদ দি কিন্তু কেতিয়াও নহয়। নিজস্ব সুৰবিলাক আপোনালোকে বজাই ৰাখিব। মই অনুৰোধ কৰিছোঁ, আপোনালোকক উপদেশ দিব পৰা ধৃষ্টতা নাই, যদি বেয়া পাইছে কৈ দিব। গতিকে অনুৰোধ কৰিছোঁ আপোনালোকে সংস্কৃতি জীয়াই ৰাখক। আৰু বিভিন্ন ধৰণৰ কথাবিলাক শুনি আছোঁ, বিভিন্ন ধৰণৰ নেতিবাচক কথাও আমি শুনি আছোঁ। দুখো লাগে কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত। যেতিয়া দুটা ঘৰ থাকে তেতিয়া কিন্তু আমাৰ নিজৰকে মনটোক সোধোঁ যে আমি কোনটো ঘৰত যাম, এইটো ঘৰত যাম নে আমি সেইটো ঘৰত যাম। গতিকে সেইকাৰণে অনুৰোধ কৰিছোঁ, দুখন ঘৰ এক হওক। দুখন ঘৰ যদি হৈ থাকে, এই সংস্কৃতি কিন্তু কেতিয়াও আগবাঢ়ি নাযায়। কাৰোবাৰ ভুল আছে, কাৰোবাৰ কিবা আছে, যি নহওক ডাজেণ্ট মেটাৰ, কিন্তু সেইখিনি বস্তু আপোনালোকে অকণমান মন পুতি চাই, কাৰোবাৰ ভুলো থাকিব পাৰে, কাৰোবাৰ দুখো থাকিব পাৰে, আলোচনাৰ মাধ্যমত কামখিনি কৰি একতাৰ বান্ধোনেৰে আপোনালোকে আগবাঢ়ি যাওক। তেতিয়াই সংস্কৃতিটো এটা বিশেষ সংস্কৃতিলৈকে গতি কৰিব। নাগাৰা নামৰ শিল্পী আজিলৈকে সংগীত নাটক অকাডেমীৰ দৰে বঁটা পোৱা নাই। অকণমান চাওকচোন চেষ্টা কৰি কিজানি সংগীত নাটক অকাডেমী বঁটাটো আহে আমাৰ নাগাৰা নামৰ সমাজলৈ। এবাৰ যদি কোনোবা এজনে বঁটাটো পায়, নাগাৰা নামৰ শিল্পীৰ কাৰণে কিন্তু ৰাস্তাটো খোল খাই যায়। গতিকে হেঙাৰ হৈ থিয় নিদিব। কোনোবা যদি নাম যদি আহে, নাজানো নাম নাহিবও পাৰে, আহিবও পাৰে, কাৰোবাৰ নমিনেশ্যন যাবও পাৰে, নাহিবও পাৰে। গতিকে আপোনাক অনুৰোধ কৰিছোঁ, নিজৰ ভিতৰতে খুট কাজিয়া কৰি নাথাকিব। গতিকে সৎভাৱে আগবাঢ়ি যাওক, তেতিয়াহে এই নাগাৰা নামৰ সংস্কৃতি আৰু অধিক আগবাঢ়ি যাব। কিমান জনপ্ৰিয় হৈছে নাগাৰা নাম, ছ'চিয়েল মিডিয়া হওক, জিতুমণি বৰা হওক বা আমাৰ বিভিন্ন ধৰণৰ ইয়াত সামাজিক মাধ্যমৰ ব্যক্তিসকল আছে, যথেষ্ট জনপ্ৰিয় হৈছে নাগাৰা নাম। গতিকে বিভিন্নজন মানুহে নাগাৰা নাম উপভোগো কৰে।
জনপ্ৰিয় গান আৰু ভাল গান প্ৰভুসকল দুটা কিন্তু বেলেগ বস্তু। এটা ভাল গান জনপ্ৰিয় নহ'বও পাৰে, কিন্তু এটা ভাল গান আকৌ জনপ্ৰিয় হ'বও পাৰে। জনপ্ৰিয় গান এটা ভাল গান নহ'বও পাৰে, কিন্তু ভাল গান এটা আকৌ জনপ্ৰিয় গান হ'বও পাৰে। গতিকে জনপ্ৰিয়তাৰ শিখৰত যায় নিজৰ এই আধ্যাত্মিক কলা সংস্কৃতিটো আপোনালোকে বিজতৰীয়া নকৰিব। গতিকে অনুৰোধ কৰিছোঁ, পুনৰ কৈছোঁ, মোৰ কথা ক'ব পৰা ধৃষ্টতা আপোনালোকৰ মাজত একেবাৰে নাই। মনৰ খুটখুটনিখিনি আপোনালোকৰ আগত মাৰিবলৈ চেষ্টা আৰু প্ৰয়াসহে কৰিছোঁ। যি নহওক, প্ৰভু গোপাল নাগাৰা নাম দলৰ প্ৰতিজন সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহেশ দা আছে, কৈলাশ দা আছে। মাৰ পেটত থকাৰ পৰাই কৈলাশ দাহঁতৰ নাম শুনিছোঁ, ভৰালী জেঠাৰ নাম শুনিছোঁ। নাগাৰা নামত মই কিমান পাগল মহেশ দাহঁতে গম পায়, তৰুণ দা আছে, নিপন দা আছে, গম পায়। আমি যদি গুৱাহাটী পাঞ্জাবাৰীত থাকোঁ, মোৰ অৰিজিনেল ঘৰ নদীতহে, নলবেইৰা। মই টোকাৰী গীত গাওঁ, উজনি অসমৰ বুলি বহুতে ভাবে, কিন্তু মই নহয়, মই খাটি নলবেইৰা। গতিকে সেই বৰনদী মহাবিষ্ণু যজ্ঞত, বৰনদী পূজা খোলাত বহুত ধৰণৰ নাগাৰা নাম যায়। তাতে আমি সৰুৰ পৰাই নাগাৰা নাম উপভোগ কৰোঁ। বিশ্বকৰ্মা পূজাত দৈনিক অসম, বিশ্বকৰ্মা পূজাত ত্ৰিবুন, নুনমাটি ৰিফাইনাৰীত নাম মই মিছ নকৰোঁ, যদিহে মোৰ অনুষ্ঠান নাথাকে। কিন্তু এই আজি কেইবছৰমান আগৰ পৰা মোৰো অনুষ্ঠানবিলাক থাকে, গতিকে মিলাব নোৱাৰোঁ। কাৰণ ধাৰাটো যিহেতু একেই, আধ্যাত্মিক। মই যি কৰোঁ সেয়াও মোৰ আধ্যাত্মিক। গতিকে যি নহওক, আটাই কুশলে থাকক, ভালে থাকক, হাঁহি থাকক। আৰু প্ৰভু গোপাল নাগাৰা নাম দলৰ প্ৰতিজন সদস্যলৈ ধন্যবাদ আৰু কৃতজ্ঞতা গীতাঞ্জলি অৰ্পণ কৰিছোঁ এইখন সন্মান দিয়াৰ বাবে। মহেশ দা, কৈলাশ দা, নিপন দা, আটাইকে শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। আৰু আটাইকে যাব লাগিব।